তো আপডেট মানে এইটো আছিলে যে বহুত দিন আগতে আমি কি কৰিছিলোঁ, গছপুলিৰ লগত ফটো তুলি ফটো আপলোড কৰিছিলোঁ। আপোনালোকৰ হয়তো বহুতৰে মনত আছে। তো আজি সেই কামটোৱে আকৌ মানে দিছে ব্লকৰ পৰা, সেই কামটোৱে কৰিব লাগিব। আৰু এটা নিৰ্দিষ্ট সময় দি দিছে যে 15 আগষ্টৰ ভিতৰত কামটো কৰি শেষ কৰিব লাগিব। যিহেতু এই গাঁওখনত বহুতো সদস্য আছে, বহুতো গোট আছে, গতিকে এজন CRPয়ে বা এজন কেডাৰে গৈ কিনে সেই কামখিনি কৰাটো সম্ভৱ নহয়। গতিকে মই এটা সৰু এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টোৰ থ্ৰুদি, সেই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক অলপ বুজাব ট্ৰাই কৰিছোঁ। যদি আপোনালোকে মনোযোগ সহকাৰে শুনে বা দেখে ভিডিঅ'টো, নিশ্চয় বুজি পাব আৰু নিজে নিজে কামটো কৰিব পাৰিব বুলি আশা ৰাখিছোঁ। তো ইয়াতে কাম বেছি একো নহয়, অনলি ফটোটো আপলোড দিব লাগে। এতিয়া আপোনালোকে ফটোটো আপলোড দিবনো ক'ত, ফটোটো কেনেকুৱা ধৰণৰ হ'ব লাগিব, ফটোটো মানে থিয় হৈ এনে বহি পিনে, তাৰপিছত আপোনাৰ কোনটো কেমেৰাতে দিব লাগিব। এটা কেমেৰা আছে, সেই কেমেৰাখনৰ মই লিংক আপোনালোকৰ যি হোৱাটছআপ গ্ৰুপ আছে সেইটো গ্ৰুপ অথবা যিটো মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যন আছে সেইটো দি দিম, ইয়াতে দিয়া থাকিব। তো দুয়োটা এপৰ মই লিংক ডেছক্ৰিপশ্যন অথবা হোৱাটছআপ গ্ৰুপত দি দিছোঁ। তো আপোনালোকৰ যিটো হোৱাটছআপ গ্ৰুপ আছে, সেই হোৱাটছআপ গ্ৰুপত মই মানে এনেকৈ লিংক দিছোঁ। সেই লিংকটোত আপোনালোকে এনেকৈ টাচ কৰাৰ লগে লগে তাতে মই লিখি দিছোঁ GPS মেপ কেমেৰা বুলি। সেইটো কেমেৰা যিটো লিংক আছে, সেই লিংকটোত আপোনালোকে টাচ কৰাৰ লগে লগে আপোনালোকক প্লে' ষ্ট'ৰলৈ লৈ আহিব আৰু প্লে' ষ্ট'ৰত ইনষ্টল বুলি লিখা আছে। সেই ইনষ্টলটোত আপোনালোকে ক্লিক কৰি দিব আৰু ইনষ্টলটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ 25.14 MB এটা এপ দেখুৱাই আছে। এই এপটো আপোনালোকক ডাউনলোড হ'বলৈ দিব। ডাউনলোড হোৱাৰ পিছত আপোনালোকে এপটো অ'পেন কৰিব। যিসকলৰ মোবাইলত এনেকৈ নাহে, আপোনালোকে এপছটো বিচাৰি পেলাই এনেকৈ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত কেমেৰাটো অন হৈ যাব আৰু এইটো কেমেৰাৰ যোগেদি আপোনালোকে কি কৰিব লাগিব, ফটো তুলিব লাগিব। ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব, এই কেমেৰাটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে এপটো এনেকৈ পাৰ্মিশ্যন মাগিব, পাৰ্মিশ্যন খুজিব। পাৰ্মিশ্যনত আপোনাৰ কোনটো লেংগুৱেজ প্ৰিফাৰ কৰে, চ' জিঅ' প্ৰিফাৰ্ড লেংগুৱেজ, কোনটো লেংগুৱেজ প্ৰিফাৰ কৰে, ইংলিছ বুলি দি দিব, নেক্সট দি দিব। আৰু এইবিলাক কেমেৰা এক্সেছ এইবিলাক এলাউ কৰিব, লোকেশ্যন এক্সেছ এইবিলাক এলাউ কৰিব, ফটো লাইব্ৰেৰী এক্সেছ এইবিলাক এলাউ কৰিব। তাৰপিছত নেক্সটত যাব। নেক্সটত গৈ পেলাই যিবিলাক আহে মানুহ চব এলাউ কৰি দিব আৰু নেক্সটত ক্লিক কৰি দি থাকিব। তো আহি যাব GPS কেমেৰাটো অন কৰাৰ পিছত আপোনালোকৰ লোকেশ্যন দেখুৱাই থাকিব। তাৰপিছত আপোনালোকে কি কৰিব, গছপুলি ল'ব, এটা গছপুলি ল'ব, এটা ফটো মাৰিব এই GPS কেমেৰাৰ থ্ৰু দি। এইটো চাওক, মই এতিয়া ছাপ'জ দেখাইছোঁ, ধৰি লওক আপোনাৰ সন্মুখত আছে গছপুলি লৈ। তাৰপিছত আপুনি কি কৰিব, গছপুলি লৈ বহি থাকিলে, বহি থকাৰ পিছত আপোনালোকে কি কৰিব, ফটো এটা ক্লিক কৰিলে। তো ক্লিক কৰাৰ পিছত এইটো চাওক, ফটো ইয়াতে কালেকশ্যনত গৈ পেলাই আপোনালোকে চাব পাৰি ফটোটো কেনেকুৱা হৈছে। ফটো উঠি গ'ল। তেনেকৈ আকৌ আৰু এটা বেলেগ গছ ল'ব, বেলেগ গছ লৈ পেলাই কি কৰিব, আৰু এটা বেলেগ লোকেশ্যনত গৈ পেলাই গছটো ৰুই থাকিব আৰু তাতে আকৌ এটা নতুনকৈ ফটো ক্লিক কৰিব। এনেকৈ দুটা ফটো হৈ গ'ল। এনেকৈ আপোনালোকে 6টা ফটো তুলিব, বেলেগ বেলেগ গছ দি পেলাই বেলেগ বেলেগ মানে লোকেশ্যনত, বেলেগ বেলেগ জেগাত আপোনালোকে ফটো তুলিব 6টা। এইটো ৰেডি হৈ গ'ল, 6টা ফটো ৰেডি হৈ গ'ল। ৰেডি হোৱাৰ পিছত আপোনালোকে কি কৰিব, সেইখিনি মই দেখাই আছোঁ। তাৰপিছত যিটো ছেকেণ্ড আপোনাৰ লিংক দিছোঁ, সেই লিংকটোত আপোনালোকে ক্লিক কৰাৰ পিছত লগে লগে আপোনাৰ প্লে' ষ্ট'ৰত গুচি যাব আৰু প্লে' ষ্ট'ৰত গৈ পেলাই ইনষ্টল বুলি দেখাব। 12 MB এপ হয়, সেইটো আপোনালোকে ইনষ্টল কৰি ল'ব। এপটো ইনষ্টল কৰাৰ পিছত আপোনালোকে কি কৰিব, এপটোৰ ভিতৰত যাব। এপটোৰ ভিতৰত যোৱাৰ পিছত আপোনালোকে এনেকুৱা মানে সন্মুখত আহিব। তাতে চব তলত লিখা আছে হোম ৰেজিষ্ট্ৰেশ্যন এণ্ড লগ ইন বুলি। আপোনালোকে ক'ত যাব, লগ ইনত যাব। লগ ইনত গৈ পেলাই এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, ইয়াতে আপোনালোকৰ ফাৰ্ষ্টত যিটো আছে তাতে আপোনালোকে মোবাইল নাম্বাৰটো দিব। কোনটো মোবাইল নাম্বাৰ, যিটো দি আপোনালোকে অমৃত বৃক্ষ আন্দোলনটো কৰিছিলে, সেই মোবাইল নাম্বাৰটো আপোনালোকে ইয়াত দিব লাগিব। তো ইয়াতে মই এটা মোবাইল নাম্বাৰ দিছোঁ। মোবাইল নাম্বাৰ দিয়া হৈ গ'ল। এতিয়া তলত আছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ OTP। আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে যেতিয়া কৰিছিলে বস্তুটো, তেতিয়া এটা নাম্বাৰ ওলাইছিলে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এনেকুৱা ধৰণৰ থাকে, SH 0005239 এনেকুৱা কিবা এটা নাম্বাৰ থাকে। যদি সেই নাম্বাৰটো আপোনালোকে নাজানে, দেন আপোনালোকে কি কৰিব, গেট OTP দি মানে OTP সহায়ত আপোনালোকে কৰিব পাৰিব। এতিয়া মোৰ যিহেতু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মোৰ জনা আছে, গতিকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই মই আপোনালোকক দেখাই দিছোঁ। আৰু যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে যদি দিব নোখোজে মানে নাজানে, তেনেহ'লে আপোনালোকে কি কৰিব, OTP সহায়ত আপোনালোকে বস্তুটো কৰিব পাৰিব। সেইটো মই দেখাই দিম যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই কেনেকৈ কৰে, সেইটো মই দেখাই দিছোঁ। তো তলত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব। তো মোৰ এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে জনা আছিলে, সেই নাম্বাৰটো মই ইয়াতে বহাই দিছোঁ। তাৰপিছত আপোনালোকৰ তলত চাওক এণ্টাৰ কেপচা বুলি লিখা আছে। এণ্টাৰ কেপচাত আপোনালোকে কি লিখিব, এই ছাইডত যিবিলাক নাম্বাৰ আহে সেইটো আপোনালোকে ছেম টু ছেম তেনেকৈ বহাই দিব। ইয়াতে লিখা আছে 281354, 281354। এনেকৈ আপোনালোকৰ মোবাইল নাম্বাৰটো দি পেলাই, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই, এণ্টাৰ কেপচাৰটো আপোনালোকে বহাই দি পেলাই ইয়াতে লগ ইন বুলি আছে, লগ ইনত টিপ মাৰিব আৰু আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। ইয়াতে আপোনাৰ সেই মানুহজনৰ নামটো আহি যাব। ইয়াতে চব কেটাগৰী আহিছে, মানে যেনেকৈ এড্ৰেছটো দিছিলে, পোষ্ট অফিচ, পুলিচ ষ্টেচন, মানে যিবিলাক আছিলে চব ইয়াতে শ্ব' কৰি যাব। তো ইয়াতে আপোনাৰ কামটো হ'ল যে ইয়াতে তলত চাওক লিখা আছে আপলোড ফটো। এই আপলোড ফটোত আপোনালোকে ক্লিক কৰিব লাগিব। আপলোড ফটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা পাৰ্মিশ্যন চাব, মানে লোকেশ্যনটো। ইয়াতে আপোনালোকে কি কৰিব, ওপৰত এটা দি দিলে
হ'ল ভয়েল দিছে বা অথবা এলাও আছে এলাও দি দিব। তাৰপিছত আপোনালোকৰ ইয়াৰ ওপৰতে লিখা আছে চাওক চিলেক্ট প্লান্ট বুলি, মানে আপোনালোকে ইয়াতে গছটো দিব লাগিব। ইয়াত কি গছ আছে, ইয়াতে আছে নাগাৰু, আজাৰ, আমাৰি, আমলখি, অৰ্জুন। ইয়াতে আপোনালোকে যিটো গছ আছে ইয়াতে আপোনালোকৰ যদি গছ চিনি পায় আৰু সেই গছটোৰ নামটো দি দিব। এতিয়া ধৰি লওক মই এটা আমলখি বুলি দি দিছোঁ, তো আমলখি ইয়াতে মই গছটো দি পেলাই আপোনালোকে তলত চাওক অ'পেন কেমেৰা বুলি আছে আৰু অ'পেন গেলাৰী বুলি আছে। আপোনালোকে ক'ত যাব, আপোনালোকে যাব অ'পেন গেলাৰীত। অ'পেন গেলাৰীত যোৱাৰ লগে লগে আপোনালোকে চাব আপোনালোকৰ যিটো গেলাৰী আছে সেই আপোনালোকে যে ফটো মাৰিছিলে ছটা, সেই ছটা ফটোৰ পৰা আপোনালোকে এটা এনেকৈ ক্লিক কৰিব। তাৰপিছত ইয়াতে চব ক্ৰপ কৰিব আহিছে। আপোনালোকে এই লোকেশ্যনটো যে আছে এই লোকেশ্যনটো আপোনালোকে সুন্দৰকৈ বহাই ফটোটো ডাঙৰ সৰু কি কৰিব লাগে যাতে সুন্দৰকৈ আপোনাক দেখা যায় আৰু এই লোকেশ্যনটো দেখা যায়। তেনেকৈ আপুনি এইটো ক্ৰপ কৰি ল'ব। ক্ৰপ কৰি ওপৰত ক্ৰপ বুলি লিখা আছে তাতে টিপি দিব আৰু ইয়াতে ফটো চাওক এইটো মানে বস্তুটো দেখাই দিছে। আৰু ওপৰত আমলখি, যদি আমলখিৰ বস্তু আপোনালোকে চিনি পায় আৰু আমলখিৰ যিটো ফটো তুলিছে আমলখিৰ লগত সেইটোৰ লগত ফটো তোলাটো আপোনালোকে ইয়াত দি দিব। আৰু ইয়াত তলত লিখা আছে চাওক আপলোড লিখা আছে য'ত ইয়াতে আপোনালোকে ক্লিক কৰি দিব, আপলোডত মানে টাচ কৰিব আৰু এনেকৈ আপলোড হৈ থাকিব। চাওক লোডিং দেখাই আছে আৰু এনেকৈ লোডিং দেখুৱাই পেলাই মানে ফটোটো আপলোড হৈ যাব। আৰু এনেকৈ আপোনালোকৰ 6টা ফটো মানে আপলোড দিব লাগিব। আমলখি এটা দিলে, তাৰপিছত আৰু এটা বেলেগ গছৰ নাম দি দিলে আৰু এটা বেলেগ ফটো দিলে। এনেকৈ 6টা ফটোটো অলৰেডি তোলাই আছে আমাৰ GPS কেমেৰাৰ যোগেদি। সেই ফটোকেইটা আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোড হোৱাৰ পিছত আপোনালোকক এনেকৈ এটা প্লেণ্ট ID বুলি এটা নাম্বাৰ আহিব। ইয়াতে লিখা আছে ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি, মানে ছাকচেছফুলি ইমেজটো আপলোড হৈ গ'ল আৰু ইয়ৰ প্লেণ্ট ID আপোনাৰ গছৰ নাম্বাৰটো হৈছে ইমান, মানে আপোনাৰ সুন্দৰকৈ এটা ফটো ছাবমিট হৈ গ'ল। তাৰপিছত আপোনালোকে আকৌ গো টু ডেছবৰ্ডত যাব। গো টু ডেছবৰ্ডত গৈ পেলাই আকৌ আপলোড ফটো টিপ দিব আৰু টাচ কৰিব। তাৰপিছত আকৌ চিলেক্ট প্লেণ্ট বুলি আছে, তাতে আপুনি আৰু এটা বেলেগ গছৰ নাম দি দিব, যিটো আগতে দিছিলে সেইটো নিদিব। তাৰপিছত বেলেগ গছৰ নাম দিব, দি পেলাই আকৌ অ'পেন গেলাৰীত টিপ দিব। তাৰপিছত ফাৰ্ষ্টত যিটো ফটো দিছিলে সেই ফটোটো নিদি পেলাই ছেকেণ্ড ফটো আৰু এটা ল'ব, লৈ পেলাই সেইটো আপুনি এনেকৈ ক্ৰপ কৰি আকৌ আগৰ নিচিনাকৈ এনেকৈ ক্ৰপ কৰি ইয়াতে ক্ৰপত টিপ দি দিব। ক্ৰপ কৰি তাৰপিছত ইয়াতে চব ফটোটো আহি গৈছে। তাৰপিছত আকৌ আপলোড কৰিব। আকৌ আপলোডত টিপ দিলে এনেকৈ লোডিং হৈ যাব, লোডিং হৈ থাকিব আৰু সেই আগৰ দৰে আপোনাৰ ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি দেখাই দিব। আৰু এনেকৈ সবাৰ আপোনালোকে এইটো চাওক ইমেজ হেজ বিন আপলোডেড ছাকচেছফুলি, তাৰপিছত গছৰ যিটো নাম্বাৰ সেই নাম্বাৰটো ওলাই গ'ল। তাৰপিছত গো টু ডেছবৰ্ডত যাব। গো টু ডেছবৰ্ডত গৈ আকৌ ফটো বেলেগ এটা এনেকৈ মানে সবাৰকৈ আপোনালোকে কি কৰিব লাগিব, ফটো আপলোড কৰিব লাগিব। তো আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে। তো মই যে কৈছিলোঁ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মই এটা PDF দিছোঁ আপোনালোকৰ গ্ৰুপত। এই PDFটো আপোনালোকে অন কৰিলে ইয়াতে চাব প্ৰথমতে লিখা আছে গাঁও পঞ্চায়ত, তাৰপিছত আছে ভিলেজ, তাৰপিছত আছে SHG নেম। তো ইয়াতে আপোনালোকৰ গাঁও পঞ্চায়তটো চাই ল'ব, ভিলেজটো আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকৰ যিটো গোটৰ নাম সেই গোটৰ নামটো ইয়াতে চাই ল'ব আৰু সেই গোটৰ নামৰ লগতে আপোনালোকৰ নামটো থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব। আৰু সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো সেই অমৃত বৃক্ষ আন্দোলনত সেই ফোন নম্বৰৰ তলত যে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছিলে সেইখিনি আপোনালোকে এই নাম্বাৰটো বহাই দিব। যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'জ যদি মই বনাই থাকোঁ আৰু আপোনালোকে গোটৰ বিষয়ে বহুত কিবা কিবি গম পাব। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লগতে বেল আইকনটো দবাই থ'ব, নটিফাই যেতিয়া মই নতুন ভিডিঅ' দিম লগে লগে যাতে আপোনালোক সকলোৱে পাই যায়। গতিকে বেল আইকনটো আপোনালোক সকলোৱে দবাই থাকিব। তো আজিলৈকে ইমানেই, থেংক ইউ।